Good morning. আজি Saraswati Puja. Ama deha manu jabono আজি pujale jaba nai. Good morning kudia. Dodo logot thakiba. Azir Saraswati Puja আৰু আমাৰ দিনৰ Saraswati Pujar মাজত আকাশ পাতাল পাৰ্থক্য। সময়ৰ হতে আমি সকলোৱে খোজ দিবৰ হল। আমাৰ দিনত ক্লাস 8 ৰ পৰা আমি প্ৰথমবাৰ ইউনিফৰ্ম পিন্ধিছিলো মেখেলা চাদৰেৰে আৰু প্ৰথম Saraswati Pujaতে আৰম্ভ হৈছিল যদিও সেইদিনা অৱশ্যে আমি ইউনিফৰ্ম পিন্ধি আৰম্ভ কৰা নাছিলো। মায়ে জিজুৰ কাপোৰ উলিয়াই দিয়ে সেই কাপোৰজোৰকে আল ফুলেৰে পিন্ধি গৈছিলো। বহুত হেপাহ। আজিকালি অৱশ্যে ছোৱালীবোৰে বৰ ধুনীয়া ধুনীয়াকৈ পিন্ধি আহে। আজি জানেনে বৰ বেয়া লাগিলে। হেপাহেৰে ৰৈ থকা Saraswati Pujaলৈ আমাৰ ছাত্ৰী এগৰাকী আহিব নোৱাৰিলে। অৱশ্যে ভুল নুবুজিব দেই। একো অপায় মংগল হোৱা নাই। তাই হল পুষ্পিতা। আমাকো নিমন্ত্ৰণ দিলে। বিয়াখন অৱশ্যে দেখুৱাম। সিহঁতৰ ঘৰত থাকোতে আকৌ আমাৰ ঘৰলৈ আজি আলহী আহিলে নহয়। ইমানেই দূৰৰ পৰা আহিছে মোৰ কাৰণে সেয়াই বহুত দূৰ। তাকে মই খৰধৰকে আহিলো। ভাত এসাঁজ বুলি খুৱাই পঠিয়াব লাগিব। সেয়া আপোনালোকক কম কোন আৰু এই যে Saraswati Puja বুলি কোৱাৰ লগে লগে লুচি পুৰি এয়াৰ কিন্তু খোৱাৰ মাদকতাই বেলেগ। ঘৰতনো কোনে নাখায় ন, কিন্তু ঘৰত খোৱা আৰু ইয়াত একেলগতে খোৱা বাহ কি যে টেষ্টি। আজি পিছে আমাৰ স্কুলত আমি পায়স দিলোঁ। প্লাষ্টিক কিন্তু সম্পূৰ্ণভাৱে বৰ্জন আৰু আমাৰ যে অসমীয়াৰ সমাজত কলপাতৰ চাহিদা একেবাৰে নাইকিয়া নিচিনা হৈ গৈছে ন। সকাম নিকাম কিবা কিবি দিয়ে যদিও বেছিভাগটো কিনা এই পাতবিলাকেই দিয়া হয় ডিছপ'জেবল। এইবাৰ কিন্তু আমি কলপাতত পায়স দিলোঁ। গাৰ্গী আহি সকলোকে আজি এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আমাৰ বিদ্যালয়ৰ পৰা। আজি Saraswati Puja, Saraswati বিশেষকৈ আমাৰ চাওকচোন শাক ধুনীয়া লাগিছে ক'ব দেই। শাক বুলি নহয় আচলতে চবকে ধুনীয়া লাগে আৰু মই আপোনালোকক এনেও কওঁ যে মেখেলা চাদৰ বুলি ক'লে বহুত ভাল লাগে। আজি ছোৱালীবোৰে মেখেলা চাদৰ পিন্ধিছে নহয়। আগতে আমি জনা নাই ক্লাছ 8 ৰ পৰাই মেখেলা চাদৰ পিন্ধো। এতিয়া তোমালোকে চুইজাৰ পিন্ধা স্কাৰ্ট টপ পিন্ধা ন। পূজা বুলি ক'লে জেলেপি খাবলৈ পালে পূজা পূজা লাগে যে ঠিক তেনেকৈ Saraswati Pujaত ধুনীয়া পূজা খাবলৈ পালেহে Saraswati Puja ধুনীয়া লাগে। আমি পেকিং কৰি আছোঁ। এনেকৈ এনেকৈ চব দি যোৱা দি পেলাই এনেকৈ এনেকৈ বান্ধি যোৱা। কোনোবাই পেকিং কৰা কোনোবাই দি যোৱা এনেকৈ কৰিলে হ'ব। সংগনা যোৱা তুমি ক'ৰবাত থৈ যোৱা। এটা কাম কৰাচোন এই টিংবিলাক যে আছিলে যে টিংমান নহয় সেই খুৱাই যোৱা না সেই ওপৰত আছে যে থৈ যোৱা। বেয়া স্পীড কৰিছোঁ দেই। লগ লাগি কাম কৰিলে কিমান সোনকালে হৈছোঁ। সেইখিনি অকলে কৰা হ'লে কিমান সময় লাগিলেহেঁতেন। জহা চাউলৰ পায়সৰ গোন্ধ কি যে ধুনীয়া আহিছে। তাতে অকণমান ঘিউ দি দিছে ক'বলৈ বাকী নাই আৰু। আমি একদম কলপাতত Saraswati Puja আয়োজন কৰিছোঁ। ইয়াতে যি খাম আৰু কলপাততে খাম। অঁ পাইছানে? কি কি পাইছা? পায়স পাইছা, বুনিয়া ভুজিয়া পাইছা আৰু বাইদেৱে প্ৰসাদ আনি আছে দেই ৰবা। আমাৰ স্কুলত আমি খোৱাৰ আগতে সদায় ভগৱানক এনেকৈ প্ৰাৰ্থনা কৰিবলৈ দিওঁ যাতে আনে নেদেখিলেও ভগৱানে সকলোকে দেখি থাকে এই ভাৱটো সিহঁতৰ মনৰ মাজত থাকক। সৰস্বতী সৰস্বতী লোকে বোলে সৰস্বতী আমি বোলো আই যিখিনি পাহৰো দিবা সোঁৱৰাই। আগতে আমি এনেকৈ প্ৰাৰ্থনা কৰিছিলোঁ। খালি তালৈ নগ'লা ইয়ালৈ আহিলা ন। স্কুলৰ পৰা এতিয়া বাহিৰে বাহিৰে আহিলোঁ এখন বিয়াৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ। আমাৰ ষ্টুডেণ্ট এজনী বিয়া। ৰুণিমা বা কেতিয়াবা আহিলা? এয়া মায়াশ্ৰী। অঁ দেখুৱাইছোঁ আপোনালোককো দেখুৱাইছোঁ দেই। গোপিনীসকল ইয়াতে বহি আছে। বিয়া নাম অকণমান গাই দিয়ক আকৌ তেতিয়াহে ভাল লাগিব। গোটেইখিনি নিয়ম আপোনালোকক দেখুৱাব নোৱাৰিম যিহেতু আমাৰ ঘৰলৈ আহিছে আলহী। এতিয়া মই খুব সোনকালে যাবগৈ লাগিব। দীক্ষা আলহী আহিছে আমাৰ ঘৰলৈ। এতিয়া যামগৈ আৰু দেই। তোমাক সজোৱাৰ পৰা ভালকৈ দেখুৱাবলৈকে নাপালোঁ। মোক ফটোকে দিবা। ফটোৱে চাম দেই। এনেও ধুনীয়া তুমি গা ধুই থাকোঁতে আহিলোঁ। আলহী আহিলে যাওঁগৈ বুলি কৈছিলোঁ। আমাকে প্ৰথম ভাত খাবলৈ দিছে আৰু মাংস নাখায় মাছ খাব। এই যাম মাছ খোৱা ভকত আমাৰ। মাছ খোৱা ভকতে যাম।
মাছ খোৱা মুখত নিজকে ধেমাজি বুলি কৈছে আকৌ মাছ খোৱা মুখত মানে মাছ খোৱাৰ কৰি দিলোঁ আমি মাছ খোৱাটো সেইটো কৈ দিলা চাহ দিলা আলহী চাহ দি এতিয়া ক'ত যোৱা হস্পিটেল যোৱা নেকি চাহ ওচৰলৈ লৈ আনা আকৌ আহোন ক'ত যোৱা কি ধুনীয়া লাগিছে অঁ ইয়াত বহিলে তুমি এতিয়া ঘৰলৈ যাবগৈ লাগিব জানা তুমি ষষ্ঠী পূজাৰ পৰা আহাগৈ যোৱা শুন এইফালে চা কোনফালে আছে নো মনো এইটো ধৰাচোন মই দেখাই নাই নেদেখিছো এইফালে 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 মুনুৱে আলহীক চাহ দিলে চাহ দি মেলি এতিয়া সৰস্বতী পূজা যে ইহঁতি দুইজনী ওলাই আহিছে মই আকৌ থৈ আহোঁগৈ স্কুলত থৈ আকৌ আহিব লাগিব বাই 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 যোৱা সেইজনী বৰমা আছে যোৱা লুচি পুৰি ন আহিবা চিধা চিধি পাকঘৰত সোমাইছো এইফালে আলহী চাওক মুখখন আজি যে প্ৰথম লগ পাইছে এনেকুৱা লগা নাই আপোনালোকক আৰু আলহী আছে দেখুৱাই দিম আৰু তাই একদম আহি চিধা চিধি মোৰ লগত পাকঘৰত সোমাই লৈছে হাত কলাত লাগি গৈছে এইটো ভাইটি বাস্তৱ হাই কোৱা আৰু আজি আহিছিলে আচলতে এওঁলোকৰ বিয়াৰ নিমন্ত্ৰণ এওঁলোক দুইজনৰ দেই এয়া দৰা এয়া কইনা হ'ব গৈ আছে ইমানেই খৰধৰকৈ মই ৰান্ধিলোঁ আৰু এইফালে এতিয়া খোলালি বুলি কৈ দিব লাগিব ন বাস্তৱৰ খোলালি হ'বলগীয়া গতিকে আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব আৰু যদি ভালে কুশলে থাকোঁ বিয়াখনত আমাক দেখি পাব আৰু এয়া ৰান্ধিলোঁ এইফালে মাংস চাংস কিবা কিবি আৰু কি ৰান্ধিছোঁ নাজানো আৰু বৰ খৰধৰকৈ ভাল হৈছে নে নাই ক'ব নোৱাৰোঁ খোৱাই নাই তুমি হয় নেকি এয়া আকৌ নিৰামিষ এইকাৰণে পনীৰ মটৰ এনেকৈ দিয়ে বনালোঁ আৰু খোৱা অ বাস্তৱ তুমি মোক কেনেকুৱা ভাইটি কৈ দিয়া মানুহে সুধিব এতিয়া কেনেকুৱা ভাইটি মানে মৰমৰ বাইদেউ হৈ গ'ল বহুত পুৰণা চিনাকি বাস্তৱে যে ইমান ধুনীয়াকৈ লিখে মানে লিখনি হ'লে আৰু কৈছোঁ আৰু দেই লিখনিতে মৰমবোৰ প্ৰকাশ পায় আৰু মানে মানুহৰ মনটো কেনেকুৱা চব লিখনিতে গম পোৱা যায় এতিয়া বহুতে ভাবিব ইমান ভাইটি সঁচাকৈ মোৰ ইমানেই ভাইটি ইমান ভাইটি যে আপোনালোকক হিচাপ দি পেলাই মই শেষ কৰিব নোৱাৰোঁ এতিয়া বিয়া মাতিবলৈ আহিলে নিশ্চয়কৈ যাম বহুত ভাল লাগিলে অহাৰ কাৰণে দেই সঁচাকৈ বহুত ভাল লাগিলে যোৱা উঠা ইমান ধুনীয়া দেখিছো মই দিনটো নাই পোৱা কি খালা আকৌ যাব বুলি ভাবিছে এইফালে বৰহাটত ফুল দিয়া আমিহে যাবলৈ নাপালো এতিয়া যাম ৰ'ব আছেগৈ নাই যাব লাগিব ভাত খাই গ'ল খুৱাই পঠিয়ালো আৰু ইমান ৰাতিপুৱাই ওলাই আহিছে মই ক'বলৈকে নহ'ল আপোনালোকক যোৰহাটৰ হৈছিলে যোৰহাটৰ পৰা চাওকচোন বাৰু ইয়াত বিয়া মাতিবলৈ বুলি ইমান দূৰলৈ আহিছে বেটেৰী যাব সেইখন বেটেৰী আহিছে বেটেৰী আহিছে দেই বেটেৰীত যাম দেই থাকি দি দিয়া এনেকৈ ল'ব লাগিব বেটেৰী আহিছে কোনফালে হাই কৈ দিয়াচোন এইফালে হাই কৈ দিয়া মোবাইলটো হাই কৈ দিয়া বেলেগ আৰু দেই বাই কোনটো মাৰ চেণ্ডেল পিন্ধিবলৈ নিদিয়ে চক আকৌ চোৱাহি আহা তাৰমানে চোৱাহি আহা বুলি কৈছে চোৱাহি আহা অ মা চোৱাহি আহা গ'ল পিন্ধিলে যে দেউতাই অ পিটিব নাপায় ঐ চবকে অকল পিটিম কৈ থাকে নেকি অ শুন তোমাৰ যে কাণ ফুটোৱাব হ'ল চেং ডাঙৰ এবাৰো কাণখন নুফুটোৱালোঁ অকণমান ডাঙৰ হৈ লওক আৰু দেই তাৰপিছতহে হ'ব আৰু আমাৰ স্কুলৰ কাষতে সকলোৱে লগ লাগি এনেকৈ সৰস্বতী পূজা পতা আজি কেইবাবছৰো হ'ল আৰু ইয়ালৈ মানে আমি স্কুলত পতাৰ পিছতো আহোঁৱে একদম বহুত ধুনীয়া লাগিছে সঁচাকৈ এতিয়া আমি সৰস্বতী পূজাত লুচি পুৰি খাবলৈ লৈছোঁ বহিলোঁ একদম বহুত মানুহে খাই আছে ইমান মানুহক যে আপ্যায়ন কৰিছে মানে মানিব লাগিব দেই ভাল হৈছে বোলে মজা
এইফালে পিছফালে চব কাম কৰিয়ে আছে মই অৱশ্যে কামত ইমান বেছি নাই দেই এইবিলাক গিলাচ কেইটামান এজনীয়ে দি থৈ গৈছে এইবিলাকে লৈ আছোঁ আৰু লোৱা এই আমাৰ স্কুলৰ একেবাৰে কাষতে ইয়াতে মানে সৰস্বতী পূজা পতা হয় ডাঙৰকৈ আৰু স্কুলততো এটা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত আমি ল'ৰা ছোৱালীবোৰ পঠিয়াই দিওঁ যে সিহঁতিবিলাক সৰুটো সেইকাৰণে এতিয়া আজি বিয়া আলহী স্কুলৰ সৰস্বতী পূজা আৰু এইফালে ৰাজহুৱা সৰস্বতী পূজা সকলোকে এনেকৈ দেখুৱাই দিলোঁ আৰু এনেকৈ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ দেই বাই বাই